হঠাৎ এজাক বৰষুণ আৰু তাৰ পিছতে গুৱাহাটী মহানগৰীৰ পৰিৱেশ আমি দেখুৱাম। এজাক বৰষুণ আৰু তাৰ পিছতে গুৱাহাটী মহানগৰীৰ পৰিৱেশ আমি দেখুৱাম। এয়া আমি আছোঁ চানমাৰীত আৰু চানমাৰীৰ পৰিৱেশ দেখুৱাম। চানমাৰীত কেনেধৰণে এক অবৰ্ণনীয় পৰিৱেশ সৃষ্টি হৈছে চাওক। ইয়াতে ফ্লাইঅভাৰ নিৰ্মাণ কৰি থকা হৈছে আৰু তাৰ যি যান জঁটৰ সৃষ্টি হৈছে আমি বিপৰীত ফালে দেখুৱাইছোঁ, যথেষ্ট যান জঁটৰ সৃষ্টি হৈছে। আৰু এয়া গুৱাহাটী মহানগৰীৰ চানমাৰীৰ পৰিৱেশ। আৰু যিহেতু এজাক বৰষুণ আৰু তাৰ পিছতেই এনেদৰে পানীৰে উপচি পৰিছে, এতিয়া চাৰিওফালে আমি আগলৈ যাবলৈ চেষ্টা কৰিম। মোৰ সৈতে হেমন্ত আছে, হেমন্তক আমি পৰিৱেশ দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া গুৱাহাটী মহানগৰীৰ চানমাৰীৰ পৰিৱেশ আৰু এনেদৰেই এজাক বৰষুণৰ পিছতেই এনে এক পৰিৱেশৰ সূচনা হৈছে। কাৰণ বৰষুণ দিলেই গুৱাহাটী মহানগৰীত কেনেধৰণে কৃত্ৰিম বানৰ সূচনা হয় সেই কথাটো আমি জানো। গতিকে এই পৰিৱেশ আমি দেখুৱাইছোঁ গুৱাহাটী মহানগৰীৰ চানমাৰীৰ। আৰু এনেদৰেই পানী ফালি যিসমূহ বাইক বা বাহন, সেই বাহনসমূহ এনেদৰে আহি থকা দেখিবলৈ পোৱা হৈছে। আমি আগুৱাই যাম, পৰিৱেশ দেখুৱাম। কাৰণ গুৱাহাটী মহানগৰীৰ এই চানমাৰীৰ যিটো স্থান আছে, শিলপুখুৰীৰ পৰা চানমাৰীলৈ এই পথছোৱা বৰষুণ দিলেই পানীৰে উপচি পৰে। আৰু এই পানী উপচি পৰাৰ পিছতে কিন্তু এক অবৰ্ণনীয় পৰিৱেশৰ সূচনা হয়। কাৰণ যিসমূহ ইয়াৰ কাষেৰে নলা আছে, সেই নলাসমূহ নিষ্কাশন কৰাৰ কথাও আহি পৰে। কাৰণ কিমান দিনত এই নলাসমূহ নিষ্কাশন কৰা হৈছিল সেই কথাও এই প্ৰসংগত আহিব। কাৰণ চাওক, বহু সময় ধৰি এনেদৰে পানীসমূহ আবদ্ধ হৈ থাকে। কাৰণ পানীসমূহ ওলাই যোৱাৰ যি নলা, সেই নলাসমূহ জাম হৈ থকাৰ ফলতে কিন্তু পানীসমূহ ওলাই যাব নোৱাৰে। গতিকে এনেধৰণৰ যি পৰিৱেশ, সেই পৰিৱেশ আমি দেখুৱাইছোঁ। চিটি বাছেৰে যিসমূহ লোক আহিছে, এটা বাছ ষ্টপেজ আছে আগত, সেই বাছ ষ্টপেজত তেওঁলোকে নামিব পৰা নাই, বা যিসমূহ লোক আছে সেই লোকসমূহে উঠিব পৰা নাই। এনেধৰণৰ এটা পৰিৱেশৰ সূচনা হৈছে। কাৰণ এয়া গুৱাহাটী মহানগৰীৰ এখন ছবি। কাৰণ বাৰিষা আহিছে, কাৰণ বাৰিষা অহাৰ লগে লগেই বৰষুণ হয় আৰু বৰষুণ অহাৰ পিছতেই গুৱাহাটী মহানগৰীৰ প্ৰতিটো পথতে কেনেধৰণৰ সৃষ্টি হয়। দাদা চাওক, কেনেধৰণৰ এটা পৰিৱেশৰ সূচনা হৈছে। ক'ৰবালৈ যাম বুলি আহিছে, পথৰ অৱস্থা এয়া, কি ক'ব? একচুৱেলি গাড়ী পাৰ্কিং কৰি খোজকাঢ়ি আহিছোঁ, সেইটোৱে অৱস্থা এতিয়া। গাড়ী থৈ আহিছে? গাড়ী পাৰ্কিং কৰি থৈ আহিছোঁ, ইয়াতে পাৰ্ক আৰু ৰিস্কি হৈ যায় ন, সেইকাৰণে পাৰ্কিং কৰিবলৈ খোজকাঢ়ি আহিছোঁ এতিয়া। ক'লৈ যাব আপুনি? মই এতিয়া চানমাৰীলৈ যাম। আৰু এনেদৰে তেওঁ গাড়ী পাৰ্ক কৰি থৈ আহিব লগা হৈছে। কাৰণ তেওঁ গাড়ী পাৰ্ক কৰাৰ যি ঠাই, সেই ঠাইৰ অভাৱ হৈছে। আৰু এনেদৰে যান জঁটৰ সমস্যা কিছু হ'লেও হৈছে। কাৰণ পানী হোৱাৰ লগে লগে যিসমূহ যান বাহন, সেই যান বাহনসমূহো আহিবৰ কাৰণে যথেষ্ট ইয়াতে তেওঁলোকে অসুবিধাত পৰিছে। আৰু যিসমূহ লোক আছে চানমাৰী এই স্থানত, এই ষ্টপেজত যিসমূহ লোক আছে, সেই লোকসমূহেও চিটি বাছত উঠিবৰ কাৰণে তেওঁলোকৰ যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে। আৰু গুৱাহাটী মহানগৰীৰ এই চানমাৰীৰ পৰিৱেশ কেৱল চানমাৰী বুলিয়ে নহয়, গুৱাহাটী মহানগৰীৰ এনে বিভিন্ন স্থান আছে যিসমূহ স্থানত এনেধৰণে কৃত্ৰিম বানৰ যি সমস্যা, সেই সমস্যা আমি সততে দেখিবলৈ পাওঁ। গতিকে এই সমস্যাসমূহৰ কাৰণে প্ৰশাসনে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে। কাৰণ এয়া বাৰিষাৰ সময়ত এনেধৰণৰ যিসমূহ সমস্যা, এই সমস্যাসমূহ হ'বই। কাৰণ সেই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে গুৱাহাটী পৌৰ নিগমেই হওক বা গুৱাহাটী উন্নয়ন প্ৰাধিকৰণেই হওক, এনেধৰণৰ যিসমূহ ব্যৱস্থা, সেই ব্যৱস্থাসমূহ ল'ব লাগিব। মই যাত্ৰী আছে, দাদা ক'ৰবালৈ যাম বুলি আহিছিলে, দেখিছে এই গাড়ীখন নিবই পৰা নাই, একদম ৰাস্তা ক্লজ হৈ গৈছে। পানী আৰু পানী গাড়ী ৰখিবলৈ সাধাৰণ একজাক বৰষুণতে ইমান পানী হৈছে। কৈছে সাধাৰণ এজাক বৰষুণ আৰু তাতে ইমান অবৰ্ণনীয় পৰিৱেশৰ সূচনা হৈছে। গতিকে যিসমূহ যাত্ৰী আছে, সেই যাত্ৰীসকলেও অসুবিধা হৈছে। কাৰণ যিখন চিটি বাছ এই ষ্টপেজত ৰখে, সেই চিটি বাছখনো ৰখিব পৰা নাই। ক'ৰবালৈ যাম বুলি আহিছিলে? আমি ইয়াতে আহিছোঁ, কিন্তু গাড়ীখন উঠাব পৰা নাই পানীৰ কাৰণে। গাড়ী ৰখিব পৰা নাই দাদা? একদম আমি মানে জোতা মাৰি আছোঁ, এতিয়া কেনেকৈ গাড়ীখন উঠাম, সাংঘাতিক প্ৰব্লেম হৈ গৈছে। আমি 1 ঘণ্টা ৰখলোঁ ইয়াতে। আৰু এনেধৰণৰ যি পৰিৱেশ, সেই পৰিৱেশ হৈছে। আৰু এয়া গুৱাহাটী মহানগৰীৰ পৰিৱেশ। আৰু এজাক বৰষুণ, তাৰপিছতে এই গোটেই পথছোৱা আমি আৰু আগলৈ যাব পৰা নাই, কাৰণ কিছু অসুবিধা আছে সন্মুখত। আৰু এয়া পৰিৱেশ শিলপুখুৰীৰ পৰা চানমাৰীলৈ যি পথছোৱা, সেই পথছোৱাতে এনেধৰণে পানী। আৰু এই পানীৰ বাবে এতিয়া যিসমূহ পথচাৰী, সেই পথচাৰীৰো এতিয়া এনেদৰে তেওঁৰ গন্তব্যস্থানলৈ যাবলৈ বা তেওঁলোকে বজাৰ সমাৰ কৰিব যাবলৈ এনেধৰণৰ কিছু অসুবিধাৰ সন্মুখীন হোৱা আমি দেখিবলৈ পাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।